কি না আপোনালোকে জানে যে জাতীয় সংগ্ৰামী না অসমৰ যুটীয়া সম্পাদক মানৱ গগৈক যোৱা 1 তাৰিখে এডল অনা অসমীয়াই শাৰীৰিকভাৱে আক্ৰমণ কৰিলে, বুকুত ধৰি চুচৰাই নিলে, ঘুচিয়ালে, চৰিয়ালে। তাৰপিছত আকৌ সেই অনা অসমীয়াখিনিয়ে অসমতে থাকি অসমত ব্যৱসায় কৰি আকৌ গোলাঘাট জিলাৰ বন্ধৰ দৰে তেওঁলোকে কাৰ্যসূচী হাতত ল'বলৈ লৈছে। এই ধৰণৰ কাণ্ডটো আমি হ'বলৈ নিদিওঁ, এই ধৰণৰ গুণ্ডামি আমি সহ্য নকৰোঁ। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট জিলাত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন ওলাই আহিছে আৰু এই খিলঞ্জীয়া যুৱকজনক সহায় কৰিবৰ কাৰণে সকলো ঐক্যবদ্ধ হৈ গোলাঘাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰু ইয়াৰ পৰা গোলাঘাটত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে এটাই কথা ক'ব বিচাৰিছে, আমাৰ গোলাঘাট সদৰ আৰক্ষী বিষয়াজনক এটাই কথা ক'ব বিচাৰিছে যে 12 ঘণ্টাৰ ভিতৰত এই অনা অসমীয়া ব্যৱসায়িক গোষ্ঠীটোৰ লগত জড়িত হৈ থকা এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ থকা প্ৰতিজন অনা অসমীয়াক গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগিব, অন্যথা গোলাঘাট জিলাক বন্ধৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। ইয়াৰ পৰা মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আজিৰ তাৰিখৰ পৰা গোলাঘাটৰ জিলাত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিগত সময়ছোৱাত যিমানখিনি অনা অসমীয়া আমাৰ অসমীয়া যুৱক যুৱতীক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিলে বা মানসিকভাৱে অত্যাচাৰ চলাইছিলে, এই ঘটনাসমূহৰ পিছত সেই অনা অসমীয়াক ব্যৱসায়িক গোষ্ঠীসমূহে তেওঁলোকে তামোল পাণ দি ক্ষমা খুজে আৰু গোটেই ঘটনাটো সমিল মিলে পিছত থাকি গুচি যায় বা গোটেই ঘটনাটো সমিল মিলে আগবঢ়া সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্তু পৰৱৰ্তী সময়ত আমি দেখা পাওঁ তেওঁলোকে তামোল পাণ দি ক্ষমা খুজায়, তাৰ পিছ মুহূৰ্ততে আকৌ তেওঁলোকে হয় অন্য এখন জিলাত আকৌ পুনৰ অনা অসমীয়া যুৱকক আক্ৰমণ কৰে। গতিকে আজিৰ তাৰিখৰ পৰা এটা সিদ্ধান্ত লোৱা হৈছে, কোনো অনা অসমীয়াই ক্ষমা খুজিলে এতিয়া কোনো খিলঞ্জীয়া মানুহ কিন্তু শান্ত নহয়, তেওঁলোকে শাস্তি পাব লাগিব। আৰু অনাগত দিনত যদি গোলাঘাটকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত থকা অনা অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলে যদি পুনৰ আমাৰ খিলঞ্জীয়া যুৱক যুৱতীক শাৰীৰিকভাৱে আক্ৰমণ কৰে, তেনে ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে তেওঁলোকে টালি টোপোলা বান্ধি অসম এৰি যাবগৈ লাগিব। যি গোলাঘাট জিলাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন বুলি ক'লেও বেয়া নহ'ব, আমাৰ প্ৰায় 15টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে আৰু খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সকলো ওলাই আহিছে। আমি এটাই কথা এই মুহূৰ্তত ক'ম, এই মাতৃভূমিত কেৱল মাত্ৰ অসমীয়াৰ দপদপনি চলিব, ইয়াত কোনো অনা অসমীয়া আমি দপদপনি হ'বলৈ নিদিওঁ। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। গোলাঘাটৰ অনা অসমীয়া যি দুটা কালপিতে আমাৰ যিটো মানৱ গগৈ নামৰ এজন আমাৰ যুৱকক যিটো মানে আক্ৰমণ কৰিলে, তাৰ কাৰণে আজি আমি গোলাঘাট গোলাঘাটৰ আৰক্ষী থানাত আমি এটা কেছ ৰুজু কৰিছোঁ, কেছ দিবলৈ আহিছোঁ। কাৰণ দল সংগঠন একত্ৰিত হৈছে, সেইকাৰণে অসমীয়াৰ এটা ল'ৰাক কোনোবা অনা অসমীয়া ব্যৱসায়ে ইয়াত আক্ৰমণ কৰিব, আমি দল সংগঠন ছাত্ৰ সন্থাকে আদি কৰি আমি দল সংগঠন কেতিয়াও ক্ষান্ত হৈ নাথাকোঁ। আৰু শান্তপ্ৰিয় গোলাঘাটখনক অশান্ত কৰা এই অনা অসমীয়া ব্যৱসায়ীকেইটাৰ ওপৰত যদি 12 ঘণ্টাৰ ভিতৰত ব্যৱস্থা নলয়, আমি সকলো দল সংগঠনে আমি কিন্তু গোলাঘাট জিলাৰ এই যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান এইসমূহ বন্ধৰ আমি ঘোষণা কৰিম। সুলভ সেইটোৱে আমি কৈছোঁ যে আমি এইখন চৰকাৰৰ দিনত আসলে বিজেপি শাসিত চৰকাৰখনৰ দিনত আমি খিলঞ্জীয়া যুৱক যুৱতীসকল, খিলঞ্জীয়া বাই ভনীসকল আমি সুৰক্ষিত নহয়। আৰু এইখন চৰকাৰৰ দিনতে বিভিন্ন সময়ত খিলঞ্জীয়া যুৱকক আছে মাৰ ধৰ কৰা আমি প্ৰত্যক্ষ কৰিছোঁ। আজি শিৱসাগৰত হৈছে, এদিন তিনিচুকীয়াত হৈছে, বিভিন্ন অঞ্চলত আচলতে গোলাঘাটৰ অলপ দিনৰ আগতে তেনেকুৱা এটা ঘটনা ঘটি গৈছে। কিন্তু আচলতে গোলাঘাট আমাৰ এই বিজেপি প্ৰশাসনৰ RSSৰ দৰে কিছুমান দলৰ সংগঠনৰ কাৰণে আচলতে এই বণিক গোষ্ঠীটোৱে আচলতে ইয়াত আগস্থান পাইছে। আৰু বণিক গোষ্ঠীটোক আগস্থান দিয়াৰ কাৰণে আচলতে খিলঞ্জীয়া যুৱতীসকলক হাত তুলিবলৈ কাৰণে বা আপোনাৰ আক্ৰমণ কৰিবলৈ আচলতে সাৰ পানী যোগাইছে। সাৰ পানী যোগোৱাৰ কাৰণে আছে তেওঁলোকে আমাক এই ব্যৱসায় প্ৰতিষ্ঠানবিলাকে আমাক বা সেই স্বত্বাধিকাৰসকলে আমাক আচলতে মানে বিভিন্ন সময় আক্ৰমণ কৰিছে। আৰু তাৰ কাৰণে কিন্তু দায়ী এই বিজেপি শাসিত চৰকাৰখন। আমি টাই আহোম ছাত্ৰ সন্থা, সংগ্ৰামী সেনা, চুতীয়া ছাত্ৰ সন্থা, লাচিত সেনা, থলগিৰি আৰু লাচিত নাম কেইটা সংগঠন, আমি 15টাকৈ সংগঠন আজি একত্ৰিত হৈছোঁ। আৰু 15টাকৈ সংগঠন একত্ৰিত হৈ আমি এইটো আজি প্ৰস্তাৱ কৰিছোঁ যে গোলাঘাটত এই কিছুমান ঘটনা আলম লৈ কিছুমান সংগঠনে কিন্তু বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানলৈ গৈ কিন্তু ধন সংগ্ৰহ কৰা আমি অভিযোগ পাইছোঁ। আমি এইটো এটা প্ৰস্তাৱ লৈছোঁ এইকাৰণে যে আমি এইটো আমাৰ উদ্দেশ্য নহয়। আজি ব্যৱসায় প্ৰতিষ্ঠানে ইয়াত ব্যৱসায় কৰিছে, কৰিব লগা সেইটো তাৰ যিটো শাস্তি তেওঁলোকে আইনে গ্ৰহণ কৰিব, কিন্তু এইটো নহয় যে কোনোবা সংগঠনে গৈ সেই ব্যৱসায় প্ৰতিষ্ঠানত গৈ ডনেশ্যন ল'ব বা অৰ্থ সংগ্ৰহ, এইটো আমি নহয়। এইটো আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আজিৰ দিনৰ পৰা কোনোবা এটা কিবা এটা ঘটনা হ'লেই যে ব্যৱসায়ীসকলক গৈ আচলতে যিটো অৰ্থ সংগ্ৰহ যিটো ঘটনা ঘটি আছে, এইটো আজি আমি
সিদ্ধান্ত লৈছোঁ, এইটো হ'বলৈ দিয়া নহ'ব। হয়, সেইটো কথা সকলোৱে জানে যে সৌ সিদিনাখনি শিৱসাগৰত তাৰপিছত গোলাঘাটত এই অনা অসমীয়া জাতিটোৱে কি বুলি ভাবিছে যে তেওঁলোকে ব্যৱসায় কৰিবলৈ আহি ইয়াত তাৰপিছত আমাৰ খিলঞ্জীয়া যুৱক যুৱতীকে তেওঁলোকে হাত উঠাবলৈ তেওঁলোকে আজি তাৰিখত ক'ৰ পৰা সেইটো মৰহা পাইছে, এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। আৰু গোলাঘাটত সৌ সিদিনাখনি 1 তাৰিখৰ দিনাখনি আমাৰ গোলাঘাটৰ সংগ্ৰামী সতীৰ্থ মানৱ গগৈক যেনেধৰণে গুৰুলকৈ প্ৰহাৰ কৰি পেলাই প্ৰাণে মৰাৰ চেষ্টা কৰিছিলে, এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। গোলাঘাট প্ৰশাসনক আমি এখন এজাহাৰ দিছোঁ আৰু এই এজাহাৰৰ ভিত্তিত যদি 12 ঘণ্টাৰ ভিতৰত যদি গোলাঘাট প্ৰশাসনে এই কালপিত দুজনক অভিষেক চাহু আৰু অমিতাভ চাহুক যদি কায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি নিদিয়ে, কিন্তু গোলাঘাট সম্পূৰ্ণ স্থবিৰ হ'ব আৰু গোলাঘাট বন্ধৰ দৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। এই কথা কিন্তু আমি প্ৰশাসনক সময় থাকোঁতে সকীয়াই থ'লোঁ। আজি আমি 21টা সংগঠন একত্ৰিত হৈছোঁ আৰু বিভিন্ন দল সংগঠনে আমাৰ লগত যোগাযোগ কৰি আছে যে প্ৰথম অৱস্থাত আজি আমি ইয়াত উপস্থিত থকা প্ৰত্যেকটো সংগঠনে আমি ভাবিছিলোঁ যে মানৱ গগৈ গাত ভুল, কিন্তু মানৱ গগৈয়ে যেনেধৰণে শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে, CCTV ফুটেজ যেতিয়া আমাৰ হাত আহি পৰিলেহি, কোনো এজন অসমীয়া আজি তাৰিখত ঘৰত বহি থাকিব পৰা নাই। আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ, আমি বৰ্তমানলৈকে প্ৰশাসনৰ ওপৰত নিৰ্ভৰশীল হৈ আছোঁ। আমি যদি এবাৰ কওঁ, অসমীয়া জাতিক যদি এবাৰ কওঁ ওলাই আহ বুলি ক'লে, তেতিয়া কিন্তু অনিয়ন্ত্ৰিত পৰিৱেশলৈ যদি গুচি যায়, তেতিয়া সম্পূৰ্ণ ৰেছপনচিবিলিটি কিন্তু প্ৰশাসনে ল'ব লাগিব।